আমি এইখিনি গোটেইখিনি মানুহে বঙাইগাঁও অহা নাই, আমি বাকী মানুহখিনি ইয়াৰে যিমানখিনি আছে গোটেইখিনি ফায়াৰ ষ্টেচনে কাম কৰি আছো। কি অনুভৱ হয় কেতিয়ালৈকে? এতিয়া অনুভৱ মানে কেনেকুৱা, এতিয়া আমি জেচিবি এখনে কাম কৰি আছে, তাৰমানে মৰাপাটৰ জুইটো সদায় উলট পালট কৰি দিলেহে আপোনাৰ জুইটো নুমায়। এতিয়া জেচিবি যদি দুই এখন আৰু হয় তেতিয়া টাইমটো অলপ কম লাগিব, নহ'লেতো কিজানি ৰাতি বহুত হৈ যাব। আমি নাই এতিয়ালৈ একো সংগীতৰ পৰা আমি বৰ্তমান ফায়াৰ ফাইটিং কৰি আছো, দেখা যাওক কেনেকুৱা কি হয়। আমি দেখো আপ্ৰাণ চেষ্টা কৰি আছো, আমাৰ যিমানখিনি মানুহ আছে দেখা যাওক। নাই এতিয়া এইখিনি আমি একো গম পোৱা নাই, নাই একো স্পষ্ট হোৱা নাই। আমি আগতে কামটো কৰো। এতিয়া ফায়াৰ ষ্টেচনৰ মানুহ কাম কৰি আছে। এতিয়া চাৰিটা ফায়াৰ ষ্টেচনৰ মানুহ, পাঁচটা আমাৰ বিলাসীপাৰা, চাপৰ, আপোনাৰ ধুবুৰী আৰু চাপটগ্ৰাম আৰু কোকৰাঝাৰ। ৰাতিপুৱা কেইটাৰ পৰা আপোনালোক? ৰাতিপুৱা আমাৰ ধৰক যে জুই লগাৰ সময়টো আছিল 5:45 আছিল, তেতিয়াৰ পৰাই আমাৰ ফায়াৰ ফাইটিংটো চলি আছে। এতিয়া তাৰমানে ধৰক জেচিবি আৰু এখন দোকান হ'লে ভাল। পুৱা 5 বজাত এই বাঙালীৰ পৰা সূৰ্যহতা যিটো মৰাপাট গুদাম আছিল, ইয়াত জুই লগাইছে। আজি প্ৰায় 5-7 বছৰ পৰে প্ৰায় ইয়াত গুদামটো আছে। আমাৰ এলেকাৰ মানুহখিনি ইয়াতে কাম কৰি খায়, কিন্তু খুব আচৰিত কথা, এই ৰমজান মাহ ঈদৰ সন্মুখত কোনোবা দুষ্কৃতিয়ে যি জুই লগাই দিছে, ইয়াক খুব বেয়া কাম কৰিছে। আমি আমাৰ গাঁওবাসী আমি ধিক্কাৰ দিছোঁ আৰু ইয়াৰ মানে গুদামৰ মালিকৰ মফিজুল আছিলে, এইখন ৰবিশা বিলাসীপাৰা ৰবিশা এজনে ভাড়া লৈ আছিলে। কিন্তু মই আচৰিত খাইছোঁ, এজন আমাৰ মুছলমান এলেকাৰ ভিতৰত এজন হিন্দু মানুহে আহি ভাষা লৈছিল, কিন্তু আমাক নিজে দুখ লাগিছে। তাৰ কাৰণে আমাৰ ৰাইজে ইয়াত অত সবৰে লাগি আছে জুই নোৱাৰ কাৰণে। ইতিমধ্যে 5খন ফায়াৰ ব্ৰিগেড আহি পাইছে, জুই এতিয়াও নোহোৱা নাই। মই আপোনালোকৰ টিভি চেনেল যোগে অনুৰোধ জনাইছোঁ প্ৰশাসনক যে দুষ্কৃতিকাৰীক অনতিপলমে যাতে এৰেষ্ট কৰে আৰু যদি ইঞ্চুৰেঞ্চ কোম্পানী আছে ৰবি চাওক হেল্প কৰি দিয়ে। মই এইখিনি আপোনাৰ টিভি চেনেল অনুৰোধ জনাইছোঁ। আমি এইখিনি গোটেইখিনি মানুহে বঙাইগাঁও অহা নাই, আমি বাকী মানুহখিনি ইয়াৰে যিমানখিনি আছে গোটেইখিনি ফায়াৰ ষ্টেচনে কাম কৰি আছো। কি অনুভৱ হয় কেতিয়ালৈকে? এতিয়া অনুভৱ মানে কেনেকুৱা, এতিয়া আমি জেচিবি এখনে কাম কৰি আছে, তাৰমানে মৰাপাটৰ জুইটো সদায় উলট পালট কৰি দিলেহে আপোনাৰ জুইটো নুমায়। এতিয়া জেচিবি যদি দুই এখন আৰু হয় তেতিয়া টাইমটো অলপ কম লাগিব, নহ'লেতো কিজানি ৰাতি বহুত হৈ যাব। আমি নাই এতিয়ালৈ একো সংগীতৰ পৰা আমি বৰ্তমান ফায়াৰ ফাইটিং কৰি আছো, দেখা যাওক কেনেকুৱা কি হয়। আমি দেখো আপ্ৰাণ চেষ্টা কৰি আছো, আমাৰ যিমানখিনি মানুহ আছে দেখা যাওক। নাই এতিয়া এইখিনি আমি একো গম পোৱা নাই, নাই একো স্পষ্ট হোৱা নাই। আমি আগতে কামটো কৰো। এতিয়া ফায়াৰ ষ্টেচনৰ মানুহ কাম কৰি আছে। এতিয়া চাৰিটা ফায়াৰ ষ্টেচনৰ মানুহ, 5টা আমাৰ বিলাসীপাৰা, চাপৰ, আপোনাৰ ধুবুৰী আৰু চাপটগ্ৰাম আৰু কোকৰাঝাৰ। ৰাতিপুৱা কেইটাৰ পৰা আপোনালোক? ৰাতিপুৱা আমাৰ ধৰক যে জুই লগাৰ সময়টো আছিল 5:45 আছিল, তেতিয়াৰ পৰাই আমাৰ ফায়াৰ ফাইটিংটো চলি আছে। এতিয়া তাৰমানে ধৰক জেচিবি আৰু এখন দোকান হ'লে ভাল। পুৱা 5 বজাত এই বাঙালীৰ পৰা সূৰ্যহতা যিটো মৰাপাট গুদাম আছিল, ইয়াত জুই লগাইছে। আজি প্ৰায় 5-7 বছৰ পৰে প্ৰায় ইয়াত গুদামটো আছে। আমাৰ এলেকাৰ মানুহখিনি ইয়াতে কাম কৰি খায়, কিন্তু খুব আচৰিত কথা, এই ৰমজান মাহ ঈদৰ সন্মুখত কোনোবা দুষ্কৃতিয়ে যি জুই লগাই দিছে, ইয়াক খুব বেয়া কাম কৰিছে। আমি আমাৰ গাঁওবাসী আমি ধিক্কাৰ দিছোঁ আৰু ইয়াৰ মানে গুদামৰ মালিকৰ মফিজুল আছিলে, এইখন বিলাসীপাৰা ৰবিশা এজনে ভাড়া লৈ আছিলে। কিন্তু মই আচৰিত খাইছোঁ, এজন আমাৰ মুছলমান এলেকাৰ ভিতৰত এজন হিন্দু মানুহে আহি ভাষা লৈছিল, কিন্তু আমাক নিজে দুখ লাগিছে। তাৰ কাৰণে আমাৰ ৰাইজে ইয়াত অত সবৰে লাগি আছে জুই নোৱাৰ কাৰণে। ইতিমধ্যে 5খন ফায়াৰ ব্ৰিগেড আহি পাইছে, জুই এতিয়াও নোহোৱা নাই। মই আপোনালোকৰ টিভি চেনেল যোগে অনুৰোধ জনাইছোঁ প্ৰশাসনক যে দুষ্কৃতিকাৰীক অনতিপলমে যাতে এৰেষ্ট কৰে আৰু যদি ইঞ্চুৰেঞ্চ কোম্পানী আছে ৰবি চাওক হেল্প কৰি দিয়ে। মই এইখিনি আপোনাৰ টিভি চেনেল অনুৰোধ জনাইছোঁ।